নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰীৰে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপছ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব সেয়া মই 100% গ্ৰান্টি দিছোঁ। ইংৰাজী 2024 বৰ্ষৰ মিথুন ৰাশিৰ ৰাশিফল ইয়াত প্ৰদান কৰা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনিতে এটা কথা কওঁ যে জন্ম ৰাশিৰ যি ঘৰত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব, আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি ইয়াত কৰা হৈছে। গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ 2024 বৰ্ষৰ মিথুন ৰাশিৰ ৰাশিফললৈ। মিথুন ৰাশি জাতক জাতিকাৰ নামৰ প্ৰথম অক্ষৰ হ'ল ক আৰু দ্বিতীয় ছ। ই এটা দ্বিস্বাভাৱিক ৰাশি। নক্ষত্ৰ নং 5, 6 আৰু 7 লৈ এই ৰাশি গঠিত হৈছে। মৃগশিৰা নক্ষত্ৰৰ 2 পাত, আদ্ৰা নক্ষত্ৰৰ 4 পাত আৰু পুনৰ্বসু নক্ষত্ৰৰ 3 পাত লৈ এই মিথুন ৰাশি গঠিত হৈছে। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ। এই 2024 বৰ্ষটো এই মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে অতি শুভ দেখা যায়। পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলত নিজ লক্ষ্যত উপনীত হ'ব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। নিবনুৱাসকলে চাকৰি লাভ কৰাৰ যোগ অতি প্ৰবল হৈ আছে এই সময়ছোৱাত। এই ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ক্ষেত্ৰতে সিদ্ধান্ত লওঁতে অতি সাৱধান হ'ব। কোনো ক্ষেত্ৰতে শ্বৰ্টকাট সিদ্ধান্ত নল'ব, নহ'লে কিছু সমস্যাত পৰিব পাৰে। যিমান পাৰে নীতি নিয়মৰ মাজেৰে চলিবলৈ চেষ্টা কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰাশিৰ জাতক জাতিকাসকলে যিসকলে অধ্যয়ন কৰি আছে 2024 বৰ্ষত মনে বিচৰা ধৰণে ফল লাভ কৰিবলৈ সক্ষম হ'ব। কিছু জাতক জাতিকাই অতি সুন্দৰ ফল লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। এই 2024 বৰ্ষৰ আৰম্ভণিতে কিছুৱে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব, আৰু কিছুৰ যিসমূহ কাম আধৰুৱা হৈ আছিলে সেই কামসমূহ সম্পূৰ্ণ হোৱা দেখা যায়। যিসকল চাকৰি প্ৰত্যাশীয়ে চাকৰি পাম বুলি আশা কৰি আছে তেওঁলোকে নিশ্চিতভাৱে এই বছৰটোত চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব, আৰু কৰ্ম কৰি থকাসকলে পদোন্নতি লাভৰ যোগ দেখা আছে, আৰু লগতে তেওঁলোকৰ কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগো দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত দেখা যায় যে এই 2024 বৰ্ষটো অন্য বছৰৰ তুলনাত অতি সুন্দৰ হ'ব। বিভিন্ন পথেৰে এই ৰাশি জাতক জাতিকাসকললৈ অৰ্থৰ আগমন হৈ আপোনাক সুখী কৰি তুলিব, কিন্তু খৰচৰ মাত্ৰা অত্যাধিক দেখা যায় অলাগতিয়াল বস্তুত। গতিকে কিছু সাৱধানতা অৱলম্বন কৰিলে আৰ্থিক ক্ষেত্ৰত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ আছে, নহ'লে কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে পৰিয়ালৰ মাজত। গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। কিছু চেষ্টা কৰিলে ঘৰুৱা সদস্যসকলৰ মাজত মিলাপ্ৰীতি ভাৱ বৃদ্ধি পোৱাও দেখা যায়। শাৰীৰিক ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ আছে। খোৱা বোৱাৰ ক্ষেত্ৰত কিছু ধ্যান দিয়াও দৰকাৰ হ'ব। যোগা আৰু মেডিটেশ্যন নিয়মিতভাৱে কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই বছৰটো অতি সুন্দৰ দেখা যায়। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বুজাবুজি ভাৱ থাকিব, কিন্তু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিলে অতি সুফল লাভ কৰিব। বহুতৰ মাজত প্ৰেম বিবাহ হোৱাও দেখা যায় এই বছৰটোত। সম্বন্ধৰ ক্ষেত্ৰত ইজনে সিজনক সন্মান দিবলৈ চেষ্টা কৰিলে সকলো ক্ষেত্ৰতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহ প্ৰাৰ্থীসকলৰ এই বছৰটোত বিবাহ হোৱা দেখা যায়, আৰু কিছু ক্ষেত্ৰত যান বাহন লাভৰ যোগো দেখা গৈছে। মুঠতে এই বছৰটো 2024 বছৰটো এই মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে অতি সুন্দৰ হোৱা দেখা যায়। তেওঁলোকৰ সকলো মনৰ আশাও পূৰণ হ'ব এই বছৰটোত। এই ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটোত শুভ ফল তথা গ্ৰহৰ শুভ প্ৰভাৱ অধিক লাভ কৰিবলৈ হ'লে কিছু প্ৰতিকাৰ কৰিলে সুফল লাভ হ'ব।
এই ৰাশিৰ জাতক জাতিকাসকলে যদি সদায় বিষ্ণু সহস্ৰ নাম যদি জপ কৰে বা ইউটিউবত যদি বিষ্ণু সহস্ৰ নাম সদায় শুনে, তেতিয়াও এই ৰাশি জাতক জাতিকাসকলৰ যিসমূহ বাধা আছে সেই বাধাসমূহ দূৰ হৈ সুফল লাভ কৰাত সহায়ক হ'ব। আৰু যদি এই ৰাশি জাতক জাতিকাসকলে মঙলবাৰ দিনাখন এজোপা ডালিম গছ ৰুৱে আৰু সেই ডালিম গছজোপাক যদি প্ৰতিপালন কৰে, তেওঁলোকৰ মনৰ আশাসমূহ পূৰণ হ'ব অতি সোনকালে। আৰু এই ৰাশি জাতক জাতিকাসকলে সফলতা লাভ কৰিবলৈ প্ৰতি সোমবাৰে শিৱ মন্দিৰত গৈ শিৱলিংগত জল অৰ্পণ কৰাটো অতি দৰকাৰী। তেতিয়া এই ৰাশি জাতক জাতিকাসকলৰ সকলো বাধা আঁতৰি মনৰ আশাসমূহ পূৰণ হ'ব আৰু সফলতাৰ মুখ দেখা পাব এই ৰাশিৰ জাতক জাতিকাসকলে। এই 2024 বৰ্ষটোৰ বাবে সকলোৰে মংগল কামনা কৰি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।